নল নল তেনেকৈ কেইবাটা 7-8টামান শব্দ ইয়াত ওলায়। তাৰপিছত সেইটো এতিয়া আমি 2টা বৰ্ণৰ কৰিছিলোঁ, এতিয়া আমি 3টালৈ গুচি গৈছোঁ। ইয়াতো ছবি আছে, ইয়াত আপোনাৰ দ সংখ্যালৈও আমি যাবগৈ পাৰোঁ। প্ৰতিটো CRCC আহিছে নে? প্ৰতিটো ক্লাষ্টাৰৰ পৰা আহিছে। ক্লাষ্টাৰৰ পৰা এইটো কি তাৰিখৰ ঘৰৰ যন্ত্ৰ নেকি? এইটো আগৰ সংখ্যা পাছৰ। ব্যঞ্জন বৰ্ণ বাকচ হয়, অসম চৰকাৰৰ শিক্ষা বিভাগৰ এইটো এটা খুব সুন্দৰ পদক্ষেপ। আমি যোৱা বছৰো পাতিছিলোঁ আৰু ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ এটা আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটোৱে হ'ল বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতা। বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতা নিশ্চিত নকৰাকৈ আমি ৰাষ্ট্ৰীয় শিক্ষানীতি কোনো কাৰণত সাফল্যমণ্ডিত কৰিব নোৱাৰোঁ। গতিকে বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতা নিশ্চিত কৰিবৰ বাবে বিদ্যালয়সমূহৰ যিবিলাক শ্ৰেণীকোঠা, সেই শ্ৰেণীকোঠাসমূহ সজীৱ হ'ব লাগিব। শ্ৰেণীকোঠাসমূহ যথেষ্ট ক্ৰিয়াশীল হ'ব লাগিব, ক্ৰিয়াকলাপ ভিত্তিক হ'ব লাগিব, আৰু তাৰ কাৰণে এটা মূল বস্তু হৈছে TLM বা শিক্ষণ শিক্ষণ সামগ্ৰী। শিক্ষণ শিক্ষণ সামগ্ৰীৰ ক্ষেত্ৰত চৰকাৰে বিদ্যালয়সমূহলৈ এটা অনুদান দিছিল আৰু শিক্ষক শিক্ষয়িত্ৰীসকলক বিভিন্ন ধৰণৰ TLM প্ৰস্তুত কৰাৰ ক্ষেত্ৰত তেওঁলোকক আমি বাৰ্তা দিছিলোঁ আৰু সেইমতে শিক্ষক শিক্ষয়িত্ৰীসকলে বিভিন্ন শিক্ষণ শিক্ষণ সামগ্ৰী তৈয়াৰ কৰিছিল, য'ত যথেষ্টখিনি তেওঁলোকে ক্ৰিয়াকলাপ ভিত্তিক শিশুকেন্দ্ৰিক আৰু অভিনৱত্ব থকা শিক্ষণ শিক্ষণ সামগ্ৰী তৈয়াৰ কৰিছিল। বিদ্যালয় পৰ্যায়ৰ পিছতে তেওঁলোকে মণ্ডল সমল কেন্দ্ৰ পৰ্যায়ত অৰ্থাৎ CRCC লেভেলত একোটাহঁত
শিক্ষণ সামগ্ৰীৰ এক্সিবিশ্যন কাম কম্পিটিশ্যন তেওঁলোকে কৰিছিল আৰু মণ্ডল পৰ্যায়ত যিসকলে শ্ৰেষ্ঠতম স্থান লাভ কৰিছিল, যিসমূহ বিদ্যালয়ে শ্ৰেষ্ঠ স্থান লাভ কৰিছিল, সেই বিদ্যালয়সমূহক আমি আমাৰ খণ্ড পৰ্যায়লৈ আমন্ত্ৰণ জনাইছোঁ। আমাৰ 20টা মণ্ডল সমল কেন্দ্ৰৰ 40খন বিদ্যালয়ে আজি ইয়াতে অংশগ্ৰহণ কৰিছে। 40খন এই কাৰণে হৈছে যে প্ৰতিটো মণ্ডল সমল কেন্দ্ৰৰ পৰা এখনকৈ সাংখ্যিকতাৰ আৰু এখনকৈ সাক্ষৰতাৰ 2খনকৈ বিদ্যালয় ইয়াতে আজি যোগদান কৰিছে।